আজি ফাৰ্ষ্ট কুৱেশ্যনটো আছে P is 20% more than Q. Q is how much percent less than P. এইটো টাইপ কুৱেশ্যনটো একদম এইটো আদিত্য ৰঞ্জন ছাৰ এইটো AB ৰুল বুলি কয় হ'লে আৰু এই কুৱেশ্যনটো কৰিব বহুত ভাল লাগে এইটো কেতিয়া আমাক কি দিয়া আছে আমাক ক'লে কি P is 20% more than Q. P is 20% more than Q. P Qতকৈ 20% বেছি বুলি ক'লে P Qতকৈ 20% বেছি এতিয়া আমি যদি প্ৰথমতে চিটুৱেশ্যন এনেকৈ বেছিককৈ ভাবিবলৈ যাওঁ কিয় পি যিমান হ'ব তাত পি কিউতকৈ 20 বেছি হ'বগৈ এতিয়া কিউ যিমান হ'ব পি কি 20 বেছি হৈ যাব কিউ যদি 100 লৈ ল'লোঁ পি কিমান ল'ব পাৰিম আমি পি কিমান লৈ ল'ব পাৰিম আমি 120 এতিয়া ৰেচিঅ' লৈ ল'লে কিমান থাকিবগৈ এইটো আহি যাব তেতিয়া কি হৈ যাব আমাৰ 20 হৈ যাব এইফালে 5 টাইমছ যাব এইফালে 6 টাইমছ যাব 6/5 6/5 আৰু এইটো কিমান বেছি 6 আছে কিমান বেছি 1 বেছি অকল পিতকৈ কিমান শতাংশ কম ইয়াতকৈ কিমান কম 1 কম 1 কম মানে এইটো কেনেকৈ কৰিম 1/6 হৈ যাব আৰু 1/6টো আমি এইটো পাৰ্চেণ্টেজলৈ নিব লাগিব পাৰ্চেণ্টেজলৈ নিয়াতকৈ আমি পাৰ্চেণ্টেজ টেবুলত লিখি আহিছিলোঁ কি 1/6 মানে আছিলে 16.66 তেতিয়া এনচাৰ কোনটো হ'ব এইটো বা এনেদৰে নকৈতো আমি এনেদৰে চাব পাৰিম 20%ৰ ভেলু কিমান লিখোঁ হ'লে আমি 20%ৰ ভেলু লিখোঁ আমি 1/5 ইয়াতকৈ এইটো কিমান বেছি বুলি ক'লে বেছি বুলি যেতিয়া কয় আমি প্লাছ কৰি দিম বেছি বুলি ক'লে কি হৈ যাব কিমান বেছি 5 + 1 6 তেতিয়াহ'লে কিমান কম হৈ যাব 1/6 কম হৈ যাব এটা যদি বেছি হয় এটা সদায় কম হ'ব কাৰণ দুইটা লেভেলত থাকিবগৈ আৰু 1/6ৰ ভেলু কিমান হৈ যাব 16.66 এতিয়া ধৰি ল'লোঁ কিবা এটা সংখ্যা যদি কৈ দিলে 20%টো কৰি দিলে 20% নালাগে 25% নাই 25% কাৰোবাৰ এটাতকৈ কম বুলি কৈ দিলে আমাক নাম্বাৰটো ডিন'ট কৰি দিলে মানে নাম্বাৰটো কোনো প্ৰয়োজন নাই 25% কম ক'লে এইটো কৈ দিলে 25% কম আৰু আমাক কিমান বেছি সুধি দিলে এইটো কেনেদৰে কৰিম 25% 1/4 কিমান লিখি দিম 25% কম কিমান বেছি সুধি দিব 25% যেতিয়া কম হৈ যাব 25% মানে কিমান লিখিব পাৰিম 1/4 আৰু এইটো কি কম কিমান বেছি হ'বগৈ এইটোতো কৰিলে আমি কেনেদৰে কৰিম এইফালে 1 আহি যাব ইয়াতকৈ কিমান কম 25% কম 4 পৰা 1 কৰি দিয়া কিমান 3 13 এইটো 33.33 তেনেকৈ যদি ক'লে হয় আমাক 20% কম 20% কম মানে কিমান লিখিম 1/5 আছিলে কিমান বেছি হৈ যাবগৈ ওপৰত 1 আছে 1 লগাই দিম আৰু এইফালে কিমান হৈ যাবগৈ 5ৰ পৰা 1 কমাই দিম কাৰণ এইটো কম কৈছিলে কম বুলি ক'লে মানে কমাই দিম আৰু তলত কি হৈ যাবগৈ 4 1/4 25% বেছি হৈ যাব তেনেকৈতো 33.1/3 বা 33.33 আছিলে 1/3 ভেলু কিমান আছিলে 33.33 এইখিনি আগত আমি পাৰ্চেণ্টেজ টেবুলত ডিছকাছ কৰি আহিছোঁ ইমান টান কুৱেশ্যন নহয় এবাৰ যাওঁ আমি নেক্সট কুৱেশ্যনত ক'লে কি এটা ক্লাছত যদি 55% ছাত্ৰ ছাত্ৰীৰ ল'ৰা আৰু বাকীখিনি ছোৱালীৰ সংখ্যা 90 এইটো একদম জেনেৰেল কুৱেশ্যন বেছিক কুৱেশ্যন এইকেইটা কুৱেশ্যন আচলতে আমাৰ ভিডিঅ'ৰ আগত আহিব লাগিছিলে ইন এ ক্লাছ 55% টোটেল কিমান থাকে বুলি আমি ধৰিলোঁ 100% তাৰ যদি 55% ছাত্ৰ ছাত্ৰী কি ক'লে 55% অফ ষ্টুডেণ্ট আৰু বয়জ এইখিনি যদি বয়জ হয় গাৰ্লছৰ কাৰণে কিমান বাকী থাকিলে 100 পৰা 55 যদি লৈ গুচি যোৱা কিমান বাকী থাকিবগৈ 45 বাকী থাকিবগৈ আৰু এইটো কি এইটো পাৰ্চেণ্টেজত এইটো হৈ যাব গাৰ্লছৰ আৰু এইটো হৈ যাব বয়জৰ সংখ্যা আৰু গাৰ্লছৰ নাম্বাৰ দি দিলে গাৰ্লছৰ নাম্বাৰ আমাক কিমান বুলি দি দিলে 90 দি দিলে এতিয়া বয়জৰ নাম্বাৰটো উলিয়াব পাৰিম তো 45% মানে যদি 90 হয় 1% মানে কিমান হৈ যাব 90/45 হৈ যাব 9 মানে টোটেলটোক আমি 1% লৈ আহিলোঁ 90/45 আৰু আমাক সুধিছে ল'ৰা সংখ্যা কিমান আছিলে 55% আছে পাৰ্চেণ্টেজ আছিলে এইটো এবাৰ কিমান যাব দুবাৰ যাব 55 কিমান হ'বগৈ 110 এইটো ওলাই গ'ল নেক্সট কি বুলি ক'লে এইটো একে আগৰ নিচিনা কম্পেয়াৰ কুৱেশ্যন দি দিলে A is 6 times more than B কিন্তু এই কুৱেশ্যনটোত অকণমান আমাক খেলিছে এইটো আমাৰ বহুতে কেনেদৰে আমি প্ৰথমতে ভাবি পাওঁ A is 6 times more than B Bতকৈ 6 times more এইটো 6B লিখি দিলে নহ'ব 6 times দিলে বুলি 6B লিখি দিলে কিয় নহ'ব বিটো যিমান হ'ব তাতকৈ 6 টাইমছ বেছি বুলি কৈ দিলে বিটো যিমান হ'ব তাতকৈ 6 টাইমছ বেছি মানে কিমান হ'বগৈ B + 6B লিখিব লাগিব কি লিখিব লাগিব B + 6B বা মনতে যদি ভাবোঁ 6 টাইমছ বেছি হ'ব আৰু নিজে থাকিবই যদি 6 টাইম বেছিও হ'ল আৰু নিজে থাকে তেতিয়া কিমান হ'ব টোটেল 7B হ'বগৈ তেতিয়া আমি কেনেদৰে লিখিম
এ ইজ এইটো কিমান লিখিব লাগিব আমি 7b লিখিব লাগিব 6b লিখিলে আমাৰ এনচাৰটো ভুল ওলাই যাব কাৰণ 6b লিখিলে এনচাৰটো এটা কাৰণে ভুল ওলাব এইটো 6 টাইমছ মোৰ নহ'বগৈ 6 বেছি বুলিয়ে কৈছে অলৰেডি ইয়াৰ ছগুণ বুলি কোৱা নাই এৰ ছগুণ বুলি কোৱা নাই এইতকৈ ছগুণ বেছি বুলি কৈ দিলে মানে কি বি যিমান হ'ব নিজেতো থাকিবই তাৰ লগত আৰু ছগুণ লগাব লাগিব তেতিয়াহে মানে আমি এ পামগৈ ধৰি ল'লোঁ এ যদি 70 হয় আৰু বি যদি 10 হয় তেতিয়া ইয়াৰ লগত আৰু ইয়াৰ ছগুণ 10ৰ ছগুণ কিমান হ'ব 60 এনেদৰে ওলাইছে এইটো চিটুৱেশ্যনটো ক্ৰিয়েট কৰিলোঁ এ বাই বি কৰি দিম এ বাই বি কৰি দিলে কিমান থাকি যাব এইফালে থাকি যাব 7 আৰু এইফালে একো নাই মানে 1 কিমান থাকি যাব 7 আৰু এইফালে 1 আমাক সুধিছিলে কি এ বিতকৈ কিমান শতাংশ কম বিতকৈ কিমান কম 6 কম কিমান কম এ বিতকৈ কিমান শতাংশ কম হ'বগৈ 6 শতাংশ কম হ'বগৈ এ বিতকৈ কিমান কম 6 শতাংশ কম তেতিয়া এইটোক আমি কেনেদৰে লিখিব পাৰিম তলত লিখি দিম কিমান কম আছিলে কাতকৈ কম বিতকৈ মানে এইটো ওলাবগৈ 6/7 6/7ক আমি কিয়লৈ নিব লাগিব পাৰ্চেণ্টেজলৈ নিব লাগিব এনেকৈ 100% ইনটু কৰিলে আমি পাৰ্চেণ্টেজলৈ নিব পাৰিম বা আমি 1/7ৰ ভেলু জানো 1/7ৰ ভেলু যিটো জানো তাক পুট কৰি পানি তাৰ লগত ইনটু কৰি দিলে হৈ গ'ল 6 ইনটু কৰি দিলেও হৈ যাব এইটো তেনেদৰে নিওঁ এনেদৰে নিলে কি হ'বগৈ এইফালে 600 হ'বগৈ আৰু তলত এইফালে 7 হ'বগৈ 7 যদি এইটোক আমি ডিভাইড কৰি দিওঁ কিমান হ'ব 7 যদি এইটোক ডিভাইড কৰিলে কিমান হ'বগৈ 7 8 যা 56 4 থাকি গ'ল 40 হ'ল এইফালে 5 টাইমছ যাবগৈ 85 ওলালে তেতিয়া পিছৰখিনি কৰা দৰকাৰ নাই এনচাৰ কোনটো ওলালেগে ডিটো ওলালেগে এতিয়া যাওঁ আমি নেক্সট কুৱেশ্যনটো এইটো ইয়াতে ওলাই আছে কি কিমান আছে জিৰ'খিনি চাই লওঁ এইফালে জিৰ' কেইটা আছে এইফালে জিৰ' আছে 1 2 3 4 5 6 এইটো ক'লে কি দ্য এনুৱেল চেলাৰী অফ অনিকেট ইনক্ৰিজ ফ্ৰম ৰেষ্ট জিৰ'খিনি আমি কাট কৰি লওঁ যিমান পাৰোঁ প্ৰথম এই জিৰ'কেইটা কাট কৰি দিছোঁ কেইটা কৰিলোঁ এইফালে 1 2 3 4 1 2 3 4 আৰু এটা জিৰ' কাট কৰিব পাৰিম এইটো কাট কৰিব পাৰিম এইটো কাট কৰিব পাৰিম তেতিয়া নাম্বাৰ দুটা সৰু হৈ গ'ল এটা 10 আছিলে আৰু এটা কিমান হৈ গ'ল 14 হৈ গ'ল আৰু ক'লে কি এনুৱেল চেলাৰীটো 10ৰ পৰা 14 ওলাই বা এইটো ইয়াৰ কিমান 10ৰ পৰা 14 হৈ গ'ল 10ৰ পৰা 14 মানে কিমান হৈ গ'ল কিমান ইনক্ৰিজ হ'ল 10ৰ পৰা 14 পাবলৈ কিমান বা যদি আমি এই জিৰ'টো ৰাখি দিলোঁ 100ৰ পৰা কিমান হৈ গৈছিলে 140 মানে কিমান ইনক্ৰিজ হ'ল 40 ইনক্ৰিজ হ'ল তেতিয়াহ'লে কিমান হ'লগৈ 4 ইনক্ৰিজ হ'ল আৰু 10ৰ পৰা 4 ইনক্ৰিজ হোৱা মানে 40% 4% এনচাৰ নহ'ব কিমান হ'ব 40% এনচাৰ 40% ইনক্ৰিজ হ'ল নেক্সট কুৱেশ্যন কৈছে কি 25% of 40% of 2/7 of 2100 25% 25 মানে লিখিব পাৰোঁ আমি 1/4 ইনটু 40% মানে আমি কিমান লিখিব পাৰিম 40% মানে লিখিব পাৰিম আমি 2/5 পাৰ্চেণ্টেজ টেবুলত লিখি আহিছোঁ of 2/7 ইনটু 2100 কিমান হ'বগৈ এইটো এতিয়া আমি চাব লাগিব এইটো 2 ইনটু 2 4 কাট কৰি দিব পাৰোঁ 7 যাব কিমান যাব 3 টাইমছ 300 হৈ গ'ল 5 যাব ছবাৰ 60 এনচাৰ ওলালেগে 60 এইটো আগত আমি এইটো টাইপ কুৱেশ্যন কৰি আহিছিলোঁ নেকি কৰি অহা নিচিনাই লাগিছে তথাপি কৰি দিছোঁ এইটো টাইপ কুৱেশ্যন এতিয়া ডাইৰেক্ট লিখিম কিমান x+y লিখিবা আৰু ইফালে কিমান আছে x - y লিখিবা আৰু নিজৰটো নিজে নাপায় নিজৰটো নিজৰ ওচৰত নাৰাখিবা x+y লগত 20 আছে ইয়াক x+y নিদিবা কাক দিবা x - y দিবা কাৰণ এফালে ইনটু হৈ আছে ইফালে গ'লে ডিভাইড হ'ব আৰু ইফালে ওপৰত হৈ যাব 30 0 0 আৰু এইটো xটো উলিয়াবলৈ কেনেদৰে উলিয়াম ওপৰত থকাটোক xটো প্লাছ কৰি উলিয়াম 5 কাৰণ ফাৰ্ষ্ট থকাটো হ'লে প্লাছ কৰি উলিয়াম কম্পনেণ্ট এণ্ড ডিভিডেণ্টৰ ৰোল তাৰপৰা এইফালে y থাকি গ'ল y কিমান হ'ব 3 পৰা 2 মাইনাছ কৰি দিম 1 হৈ গ'ল সুধিছে কি x y কিমান শতাংশ সুধিছে x y 1ৰ পৰা 5 কিমান হ'বগৈ yটো যদি 1 নিলিখি আমি কি লিখিব পাৰিম 100টো লিখিব পাৰিম ৰেচিঅ' ফৰ্মত আছে কিমান হ'বগৈ 500 এইটো টাইপ কুৱেশ্যন আগত কৰিছিলোঁ আৰু নেক্সট এটা কুৱেশ্যন আছে কি এইটো কুৱেশ্যনত কি বুলি ক'লে আমাক 65% of 350x% of 250 40% of 120 equal to 158 find the value of x এতিয়াতো আমি কেনেদৰে কৰিব পাৰিম
এইটো আমি গোটেইকেইটা লিখিও ল'ব পাৰোঁ বা গোটেইকেইটা 100 ধৰিয়ে কৰি দিছোঁ একদম বেছিককৈ 65/100 ইনটু 350 মাইনাছ x/100 ইনটু 250 নেক্সট 40% 2/5 লিখিব পাৰোঁ গোটেইকেইটা 100 ধৰিছোঁ সেইকাৰণে 40/100 লিখি দিছোঁ ইনটু 120 ইকুৱেল দি দিলেগৈ 158 এতিয়া কিমান কাট কৰিব পাৰোঁ কাট কৰি ল'ম এইফালে আমাৰ 0 0 0 0 গুচিয়ে গ'ল আৰু এইফালে থাকিবগৈ তোমাৰ 0 0 গুচি গ'ল এইটোত এটা কাম কৰিব পাৰিম আমি 0 0 গোটেইকেইটা কাটি লোৱাতকৈ এলচিএম নোলোৱাকৈ আমি এইটো 0 এটা ৰাখি ল'ব পাৰিম এইকেইটা আমি কি কৰিব পাৰিম 0টো ৰাখি লৈছোঁ কেলকুলেশ্যনত হেল্পফুল আৰু এক্সামততো আমাৰ এইটো ৰাখি লোৱা নোলোৱা কথা নাহে আৰু এবাৰ কাটিলে সেইটো নিজৰ মতে কাৰণ ইমানখিনি আকৌ কাটি কৰা মানে টাইম ৱেষ্ট হ'বগৈ কিমান আছিলে 100 আছিলে এইটো 0 0 গুচি গ'ল এইফালে 10 থাকিলেগৈ আৰু গোটেইকেইটা এইফালেও 0 0 গৈ আছে 10 10 গোটেইকেইটা মিলি আছে 10টো ইফালে যাবগৈ 1580 হ'ব আৰু এইফালে হ'বগৈ তলত কিমান থাকিলে 65 ইনটু 35 65 ইনটু 35 হৈ যাব কিমান ইনটু কৰিব লাগিব তাৰপৰা এইফালে থাকিলে আমাৰ -x25x হ'বগৈ -25x হৈ গ'ল এইফালে 4 থাকিলে আৰু 12 480 হ'বগৈ কিমান হ'বগৈ এইফালে হ'বগৈ আমাৰ +480 65 আৰু 35 আমি ইনটু কৰিব লাগিব 65 আৰু যদি 35 ইনটু কৰোঁ আমি কিমান পামগৈ 5 5 25 2 কৰিলে 5 6 30 2 32 3 5 35 3 5 15 ফালে 1 কৰিলে 3 6 18 18 1 19 আৰু এইফালে হ'বগৈ 5 2 5 7 3 আৰু 9 12 2 কৰিলে 1 2275 কিমান হ'বগৈ 2275 আৰু এটা প্লাছ হৈ আছে এইফালে -25x থাকি গ'ল এইফালে 1580 এইটো দুটা এইফালে প্লাছ হৈ আছে ইফালে গ'লে মাইনাছ হ'বগৈ 2275 আৰু 480 2275 আৰু 480 আমি প্লাছ কৰি তাৰ পৰা 1580 মাইনাছ কৰিব লাগিব তাৰ পৰা কিমান 1580 মাইনাছ কৰিব লাগিব এইটো যদি আমি প্লাছ কৰোঁ কিমান পামগৈ এইফালে 480 আছে এইফালে 2275 2275 আৰু এইফালে 480 এইফালে 5 ওলালেগৈ এইফালে 15 একটা কেৰি হৈ গ'ল 4 6 7 2755 2755 আৰু তাৰ পৰা 1580 মাইনাছ কৰিব লাগিব 1580 যদি মাইনাছ কৰি দিওঁ আমাৰ কিমান ওলাব 1580 যেতিয়া মাইনাছ কৰি দিম আমাৰ ওলাই যাব এইফালে 5 ওলালে এইফালে 15 এইফালে 7 ওলালে আৰু এইফালে কিমান হৈ গ'ল এইফালে 7 ওলালে এইফালে 1 ওলালে এইফালে 1175 আৰু এইখিনি মই এইফালে লিখিলে নিলিখোঁ এইফালে ওলালে 1175 আৰু দুইফালেতো মাইনাছত ওলাব মাইনাছ মাইনাছ কেঞ্চেল হৈ যাব কাৰণ ডাঙৰ ডাঙৰ মাইনাছ আছিলে এইফালে 1175 কিহে 25 ডিভাইড কৰিব লাগিব 1175 যদি 25 ডিভাইড কৰিম 25 ডিভাইড কৰিলে কিমান থাকিব 100 4বাৰকৈ যায় 1100 কেইবাৰ যাব এইফালে 44 টাইমছ হৈ আছে কিমান হৈছে 44 আৰু এইফালে 75 যাবগৈ 3বাৰ 44ক 3বাৰ হ'বগৈ 47